অসমবাসী ৰাইজক আহ্বান জনাইছোঁ মাজুলীৰ ৰাস্তা ঘাট সম্পূৰ্ণ সুচল আপোনালোকে ডিব্ৰুগড়ৰ পৰা সম্পূৰ্ণ ডিৰেক্ট আহিব পাৰে নদী পাৰ নোহোৱাকৈ লখিমপুৰৰ ফালৰ পৰা আহিব পাৰে তাৰপিছত ঢকুৱাখানা ধেমাজি সকলো ফালৰ পৰা একদম সুন্দৰকৈ আহিব পাৰে আৰু যোৰহাটৰ পৰাও আহিলে আপোনালোকে নিমাতী ঘাটেৰে যদি আহে সকলোবোৰ বা কমলাবাৰী ঘাটেৰে ধুনীয়াকৈ আহিব পাৰিব একো অসুবিধা নোপোৱাকৈ আমি পৰ্যটকসকলক বা আমাৰ যি ৰাইজ আহিব সকলোকে আমি আদৰণি জনাম আৰু মই ভাবোঁ কোনেও একো অসুবিধা নাপায় মাজুলীৰ যি সৌন্দৰ্য ৰাসৰ সেই সৌন্দৰ্য আপোনালোকে সুন্দৰকৈ মানে উপভোগ কৰিব পাৰিব লগতে খালি আমি আপোনালোক সকলোকে জনাব খুজিছোঁ যে এইবাৰ আমাৰ মাজুলীৰ যি হৃদপিণ্ড স্বৰূপ টুনি নদী এই টুনি নদীখনৰ পৰ্যটনৰ বিকাশৰ কাৰণে আমি প্ৰায় 40ৰ পৰা 50খনমান নাৱেৰে এটা হৰিনামৰ আমি এটা যাত্ৰা কৰিম এই যাত্ৰাটোৰে আমি টুনি নদীত পৰ্যটনৰ বিকাশৰ কাৰণে চেষ্টা কৰিম যাতে ইয়াৰ পিছত আহিব লগা পৰ্যটকসকলে টুনিত মানে নৌকা যাত্ৰা কৰিব পাৰে আৰু লগতে মাজুলীৰ যিটো ঐতিহ্য বা ইতিহাস এই ইতিহাস সম্পূৰ্ণ টুনি নদীৰ লগতে জড়িত কাৰণ এই টুনি নদী আছিল দিখৌৰ অংশ আৰু ইয়াৰ দিখৌৰে আমাৰ মহাপুৰুষ গুৰুজনাই বৰদোৱা থানৰ পৰা উজাই আহি থুৱাহাট বেলগুৰিত স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰাই মাজুলীৰ ইতিহাস আৰম্ভ হৈছিলে এই কথাখিনিকে সৰুগত কৰি আমি টুনিত এক বৃহৎ নৌকা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ সেইদিনা গতিকে সকলো ৰাইজকে এই নৌকা যাত্ৰা উপভোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমি নৌকা যাত্ৰা যিটো কৰিছোঁ এইটো আধ্যাত্মিকতা আৰু ৰাস এই দুইটা কথা লগত ৰাখি আমি নাম দিব খুজিছোঁ বৈকুণ্ঠত হৰিনাম টুনিয়েদি উজাই যাম গতিকে আপোনালোকে আহক সকলোৱে টুনিয়েদি উজাই আহক উজাই আহি মাজুলীৰ সৌন্দৰ্য উপভোগ কৰক লগতে যদি আপোনালোকে 6 তাৰিখলৈ থাকি যায় তেতিয়া 6 তাৰিখে গধূলি আমি টুনি নদীতেই অলপ সময়ৰ কাৰণে আধা ঘণ্টা বা 45 মিনিট সময়ৰ কাৰণে টুনি নদীৰ মাজভাগতে নাৱৰ ওপৰত আমি মহাৰাস অনুষ্ঠিত কৰিব খুজিছোঁ টুনি নদীৰ যিটো নৈসৰ্গিক যিটো সৌন্দৰ্য এই সৌন্দৰ্যৰ লগত যদি মহাৰাস আপোনালোকে উপলব্ধি মানে উপভোগ কৰিব পাৰে তেতিয়াহ'লে টুনি নদীখন বা মাজুলীখন আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰিব আৰু অহা বছৰ বা বাৰে বাৰে টুনি নদীৰ এই সৌন্দৰ্য চাবৰ কাৰণে আপোনালোকক মাজুলীয়ে টানি লৈ আহিব এতিয়ালৈ মানে সম্পূৰ্ণ আমি ক'ব নোৱাৰোঁ কিন্তু মোষ্ট প্ৰবেবলি যেহেতু যোৱাবাৰ বিভিন্ন কাৰণত তেখেত আহিব নোৱাৰিলে আমি আশা কৰি আছোঁ যে তেখেত এইবাৰ আহিব আৰু তেখেত যদি আহে আমি তেখেতকো টুনি নদীৰ সৌন্দৰ্য উপভোগ কৰা মহাৰাসৰ যোগেদি যাতে টুনি নদীৰ পৰ্যটন বিকাশৰ কাৰণে তেখেতৰ পৰা আমি নিশ্চয় কিবা ভাল উপদেশ বা ভাল কিবা পৰামৰ্শ আমি পাবৰ কাৰণে সক্ষম হ'ম